হাই গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পুনৰ নতুনকৈ 65,000 ভেকেঞ্চি মুকলি কৰা হ'ব। হয় বন্ধুসকল, পুনৰ কৈছোঁ 65,000 প্লাছ ভেকেঞ্চি ইয়াতে মুকলি কৰা হ'ব। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে বা আবেদন কৰিবলৈ হ'লে আমাৰ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। এইখিনি পদত আবেদন কৰিব বিচাৰে তেতিয়াহ'লে চিম্পল মেট্ৰিক পাছ কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা কোনো ধৰণৰ এক্সট্ৰা ডকুমেণ্টছ বিচৰা নাই। এতিয়া কথাটো হ'ল যে এইখিনি পদত কেতিয়াৰ পৰা এপ্লাই হ'ব বা কেতিয়াৰ পৰা আবেদন কৰা হ'ব, আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে বা কোনোবাই নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, তাত এইটো ইনষ্টাগ্ৰামৰ নাম আহি আছে, তো ইনষ্টাগ্ৰামত মোক ফ'ল' কৰি ল'ব। তাত কিছুমান কুৱেশ্যন এনচাৰ আৰু লগতে যিকোনো আপডেট বা অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ আপডেট আহিলে আপোনালোকে তাত আগতীয়াকৈ পাই যাব। CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা বা কিমান ভেকেঞ্চি মুকলি কৰা হ'ব আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ। ইয়াতে বন্ধুসকল প্ৰায় 65,000ক নিযুক্তি দিয়া হ'ব। এতিয়া যদি আমি চাবলৈ যাওঁ, প্ৰায় 1,72,000 প্লাছ ইয়াতে CISF জোৱান আছে। তো এইটো স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। বন্ধুসকল 1,62,000ৰ পৰা 2.20 লাখলৈ বৃদ্ধি কৰাৰ গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা অনুমোদন জনাইছে। হয় বন্ধুসকল, পুনৰ কৈছোঁ 1,62,000ৰ পৰা 2,20,000লৈ বৃদ্ধি কৰিবলৈ গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা অনুমোদন জনাইছে। এতিয়া বন্ধুসকল বৃদ্ধি কৰিব CISFত। এতিয়া বন্ধুসকল আপোনালোকৰ আছে 1.62 লাখ আৰু 2,20,000লৈকে আপোনালোকৰ ইয়াতে CISF জোৱান সংখ্যা বৃদ্ধি কৰা হ'ব। আৰু লগতে ইয়াতে উল্লেখ কৰিছে যে প্ৰায় বন্ধুসকল প্ৰত্যেক বছৰে প্ৰায় 13-14,000 লোকক নিযুক্তি দিয়া হ'ব। আৰু এনেকৈ প্ৰায় 70,000 বা 65,000 প্লাছ কেণ্ডিডেটক নিযুক্তি দিয়া হ'ব। প্ৰায় 4-5 বছৰ 4-5 বছৰত ক্লিয়াৰ কৰিব 65 বা 70 ভেকেঞ্চি। হয় বন্ধুসকল, পুনৰ কৈছোঁ 65,000 বা 70,000 ভেকেঞ্চি ইয়াতে নিযুক্তি দি কিনে ক্লিয়াৰ কৰিব। ইমানখিনিয়ে ভেকেঞ্চি আহিব, প্ৰায় ইমানখিনি ভেকেঞ্চি আহিব SSC-GD কনষ্টেবলৰ। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি নিশ্চয় গম পালে, এইখিনি হৈছে কনষ্টেবল GD ভেকেঞ্চি হয়, কিন্তু ট্ৰেডমেন বা বেলেগ কোনো ধৰণৰ ভেকেঞ্চি নহয়। আৰু এই কনষ্টেবল লেভেলৰ ভেকেঞ্চিখিনি SSC-GD কনষ্টেবলৰ ফালৰ পৰাই মুকলি কৰা হ'ব। ইয়াতে বন্ধুসকল আপোনালোকৰ CRPF, CISF, SSF, SSB এইবিলাক আপোনালোকৰ ইয়াতে পোষ্ট দেখিবলৈ পাব। আৰু লগতে আছাম ৰাইফলৰ ভেকেঞ্চিও ইয়াতে আপোনালোকে দেখিবলৈ পাব। যিখিনি আপোনালোকৰ ৰিটাৰ্ণমেণ্টৰ ভেকেঞ্চি আছে, ৰিটাৰ্ণ কৰা ভেকেঞ্চি আছিলে, তো ইয়াতে যদি আপোনালোকৰ 3,000 বা 2,000 বা 3,000 যদি প্লাছ কৰে, তেতিয়াহ'লে 14,000 প্লাছ কৰিলে আকৌ নতুনকৈ ভেকেঞ্চি বাঢ়ি যায়। গতিকে আপোনালোকৰ এনেকুৱাকৈও হয়তো আৰু ভেকেঞ্চি বাঢ়িবও পাৰে। বন্ধুসকল প্ৰত্যেক বছৰে প্ৰায় 13-14,000লৈকে ভেকেঞ্চি মুকলি কৰা হ'ব বা ভেকেঞ্চি বা নিযুক্তি দিয়া হ'ব। লগতে এইখিনি পদ মুকলি কৰা হ'ব অক্টোবৰ মাহত। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। ইয়াতে ল'ৰা আৰু ছোৱালী সকলোৰে কাৰণে ভেকেঞ্চি আহিব। বন্ধুসকল এইখিনি আছিলে বা এইটো আছিলে এটা সৰু সুৰা আপডেট। আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰক আৰু যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰক, যাতে এই আপডেটটো বা এই ভাল খবৰটো সকলোৱে গম পায়। আৰু এইবাৰ SSC-GD কনষ্টেবলৰ আটাইতকৈ ভেকেঞ্চি বেছি ভেকেঞ্চি আহিব। গতিকে তাৰ কাৰণে আপোনালোকে পঢ়িব লাগিব এতিয়াৰ পৰাই। আৰু যিহেতু আপোনালোকে গম পায়েই যে অসমীয়া লেংগুৱেজতো বা অসমীয়া মাধ্যমতো এক্সাম অনুষ্ঠিত হয়।